নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু মই আজি আছোঁ ঐতিহ্যমণ্ডিত হাবুঙৰ বাকৰিত যি হাবুঙলৈ লাখ লাখ ভক্ত আহে ফুৰাৰ আশীষ লৈ মনৰ কামনা পূৰণ কৰিবলৈ আৰু ময়ো আহিলোঁ। কেতিয়াবা আমাৰ মনত যদি অস্থিৰতা বাঢ়ে, কিছুমান কথাই অবাঞ্ছিত কিছুমান কথাই অযুক্তিকৰ কিছুমান কথাই মনত খোচা বিন্ধা কৰি থাকে, তেতিয়া আমি সদায় মনটো স্থিৰ কৰিবলৈ ভগৱানৰ ঘৰলৈ যাব লাগে। আৰু আজি আহিলোঁ, মনটো সঁচাকৈ বহুত বেছি ভাল লাগিছে, যিহেতু সত্যৰ পথত আছোঁ মই। কোনোবাই মোক হাঁহিছে, কোনোবাই মোক উপলুঙা কৰিছে, আৰু মই ভাবোঁ সেয়া তেওঁৰ পৰিচয় আৰু সেয়া তেওঁৰ শিক্ষা, তেওঁ দাঙি ধৰিছে। আৰু মই যিহেতু অন্যায় কৰা নাই, কাৰো অহিত চিন্তা কৰা নাই, সেইকাৰণে মোৰ ধৰ্ম মই পালন কৰিছোঁ। কিন্তু জীৱনত এটা ডাঙৰ ভুল কৰিলোঁ, যে মুখাৰ আৰু এখন মুখ মই চিনিব নোৱাৰিলোঁ, আৰু সেই ভুলটোৰ বাবেই আজি মই বৰ বেয়াকৈ পস্তাই আছোঁ। তথাপিতো তেওঁৰ সৈতে শত্ৰুতানো মই কি কৰিম, যি দুদিন আগলৈকে জীৱনজোৰা প্ৰতিশ্ৰুতিৰে মোৰ সৈতে খোজ দি আছিল। শত্ৰুতা কৰিবলৈতো মানুহক এজন যোগ্য প্ৰাৰ্থীৰ প্ৰয়োজন হয়নে নহয় বাৰু কওকচোন? কিন্তু কিছুমান কথা শুনিলে আচলতে হাঁহি মেনে কান্দিম তেনেকুৱা লাগে, ভাবিবলৈ বাধ্য হওঁ যে তেওঁৱে হয়নে কালিলৈকে যাৰ লগত মই জীৱনৰ ৰঙীন সপোন দেখি আছিলোঁ। আচৰিত, মই জানো মানুহ সলনি হয়, সেইটো মানুহৰ প্ৰকৃতিগত নিয়ম, কিন্তু ইমান সহজতে দুদিনতে জানো মানুহ সলনি হ'ব পাৰে? আৰু দুদিনতে সলনি হোৱা মানুহৰ পৰা সদায় আঁতৰি থকাটোৱে ভাল, সেই মানুহ আপোনাৰ বাবে বৰ ভয়ংকৰ হৈ উঠে। বাৰু যি কি নহওক, আজি এই পবিত্ৰ স্থানলৈ আহি মনটো বহুত বেছি ভাল লাগিছে, আৰু মোৰ সৰু ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে জনাব। ধন্যবাদ।